নমস্কাৰ জয় অসম নীলোৎপল শইকীয়া আপোনালোক সকলোকে আজি এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ সঁচাকৈ বহুত বেছি ভাল খবৰ আহি পৰিছে বহুত হাজাৰ কেণ্ডিডেটৰ কাৰণে এটা গুড নিউজ আহি পৰিছে যিসকলে নতুন এপ্লাই কাৰণে ৱেইট কৰি আছে সঁচাকৈ নৱেম্বৰ মাহত এপ্লাই হ'ব পুনৰ ঘোষণা কৰিলে আৰু বহুতে যিহেতু ভাবি আছে বা কৈ আছে যে ফৰেষ্টৰ ভেকেন্সিক লৈ কোনো ধৰণৰ মুখ্যমন্ত্ৰী মহোদয় আজি তাৰিখলৈকে একো কথা কোৱা নাই পুনৰ মুখ্যমন্ত্ৰী মহোদয় আজি তাৰিখত ঘোষণা কৰিলে আসাম পুলিচ আসাম ফৰেষ্টৰ পোষ্ট একেলগে আহিব নৱেম্বৰ মাহত ভিডিঅ'টো শেষলৈকে চাওক গোটেইখিনি কথা জানিব পাৰিব এই চাকৰি হৈ গল নৱেম্বৰত মই আকৌ পুলিচৰ ইন্টাৰভিউ ফৰেষ্টৰ ইন্টাৰভিউ মই আকৌ উলিয়াব গৈ আছো এতিয়া বন্ধু বান্ধৱীসকল তোমালোকে নিশ্চয় গম পাই গলা আমাৰ আসাম ফৰেষ্ট আৰু আসাম পুলিচৰ পোষ্ট একেলগে আহিব নৱেম্বৰ মাহত যিমানখিনি কথা মুখ্যমন্ত্ৰী মহোদয়ে কৈছে তেওঁ কোৱা কথাৰ ওপৰত ভিত্তি কৰিহে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ হয়তো গম পাইছে তেওঁ কৈছে কাৰণে মই কৈছোঁ বা তোমালোকক জনাইছোঁ হয়তো অলৰেডি বহুতে গম পাইছে আৰু এক বছৰমান হ'ল মুখ্যমন্ত্ৰী মানে এক বছৰ হয়তো কম হ'ব বাৰু যি কি নহওক প্ৰায় এটা বছৰ ধৰি থোৱা সেই সময়খিনিত মুখ্যমন্ত্ৰী মহোদয়ে কোনো ধৰণৰ আসাম ফৰেষ্টৰ ভেকেন্সি বা ৰিক্ৰুটমেণ্টৰ পৰা কোনো ধৰণৰ তেওঁ কথা কোৱা নাই 2023তে যিটো ৰিক্ৰুটমেণ্ট হৈ গৈছিল ফেব্ৰুৱাৰী মাহত যিটো হৈ গৈছিল তাৰ পাছৰ পৰা ফৰেষ্টৰ ভেকেন্সিৰ পৰা কোনো ধৰণৰ কথা কোৱা নাছিল হয় ক'ৰবাত কৈছিলে পিঅ'পি হওঁতে 600 আহিব 500 আহিব ফেব্ৰুৱাৰীত আহিব তেনেকুৱা ধৰণৰ কথা কৈছিল কিন্তু সেই তেতিয়াই কৈছিল প্ৰায় এক বছৰমান আগতে কিন্তু আজিৰ তাৰিখত আজিৰ ডেটত পুনৰ ঘোষণা কৰিলে যে আসাম পুলিচ আসাম ফৰেষ্টৰ পোষ্ট আহিব নৱেম্বৰ মাহত গতিকে এতিয়া এইটো আমি চিয়ৰ হ'ব পাৰিছোঁ যে আসাম ফৰেষ্টৰ পোষ্ট আহিব নৱেম্বৰ মাহত তেওঁ এবাৰ নহয় দুবাৰ নহয় যেহেতু কেইবাবাৰো কৈছে এইকেইদিন লগাতাৰ কৈয়ে আছে প্ৰত্যেক দিনাখনে প্ৰত্যেকটো ভাষণৰ বা প্ৰত্যেক জেগাত মিটিং কৰিবলৈ যাওঁতে প্ৰত্যেক কেণ্ডিডেটকে লগ কৰোঁতে বহুতে সোধোতে তেওঁ এটা বাৰীতে দি আছে যে নৱেম্বৰ মাহত পোষ্ট আহিব নৱেম্বৰ মাহত পোষ্ট আহিব আসাম পুলিচ কৈ আছে কিন্তু আজিৰ তাৰিখত এইটো ঘোষণা কৰিলে যে আসাম পুলিচ আসাম ফৰেষ্টৰ পোষ্ট আহিব নৱেম্বৰ মাহত আৰু প্ৰায় 7 মাহমান ধৰি থোৱা 7 মাহ 8 মাহমান আছে নৱেম্বৰ মাহলৈ গতিকে এই নৱেম্বৰ মাহত যেতিয়া এপ্লাই হৈ যাব হয়তো আমাৰ ফেব্ৰুৱাৰী মানত আমাৰ ৰিক্ৰুটমেণ্টসমূহ ষ্টাৰ্ট বা আৰম্ভ হৈ যাব গতিকে এতিয়া আমি নৱেম্বৰ মাহলৈ অপেক্ষা কৰিব লাগিব আমি ৱেইট কৰিব লাগিব যে আমাৰ আসাম পুলিচ আসাম ফৰেষ্টৰ পোষ্টসমূহৰ কাৰণে আমি তেতিয়ালৈ গম পাম কেনেকুৱা ক'ত কিমান ভেকেন্সি দিয়ে নিদে হয়তো কম্বাইন কৰি ইণ্টাৰভিউটো পাতিব পাৰে কাৰণ আসাম পুলিচ আসাম ফৰেষ্ট যিহেতু একেই দুইটা ইণ্টাৰভিউ একলগ কৰি পাতিব পাৰে আজিৰ তাৰিখত বা গম পাইছে যে বোটমেন এপি আৰু এবিবোৰ গোটেইখিনি যিহেতু একলগ কৰি পাতিব পাৰিছে গতিকে আসাম পুলিচ বা আসাম ফৰেষ্ট দুইটা আহিলেও একলগ কৰি ইণ্টাৰভিউটো পাতিব যে নোৱাৰিব তাৰ সেইটো মানে কোনো ডাঙৰ কথা নহয় পাতিবও পাৰিব পাৰে গতিকে বাৰু যি কি নহওক আসাম পুলিচ আসাম ফৰেষ্টৰ পোষ্ট আহিব নৱেম্বৰ মাহত গতিকে ৱেইট কৰা অপেক্ষা কৰা বাকী প্ৰিপেয়াৰেশ্যনসমূহ প্ৰস্তুতি চলাই থাকা মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যিহেতু নৱেম্বৰ মাহত আহিব বুলি গতিকে আজি এটা ভাল খবৰে লৈ আহিলোঁ আসাম ফৰেষ্টৰ ওপৰত যিহেতু কোৱা নাছিলে আজি তাৰিখত কৈ দিলে বন বিভাগৰ পোষ্টৰ কথা নৱেম্বৰ মাহত আহিব বুলি কিমান আহে সেইটো কথা নাজানো বাৰু এই আপডেটটো তোমালোকক দিলোঁ বহুখিনি তেওঁ লাইভটো চাই আছোঁ কিবা ধৰণৰ বাতৰি হয়তো নিউজ ক'ব বা তেওঁ চাকৰিক লৈ কিবা বাৰ্তা প্ৰেৰণ কৰিব গোটেই লাইভটো চাই গম পালোঁ যে তেওঁ বন বিভাগৰ বা আসাম পুলিচৰ ভেকেন্সি বা ৰিক্ৰুটমেণ্ট কেতিয়া এপ্লাই হোৱা নোহোৱাৰ সন্দৰ্ভত তেওঁ ক'লে আজিৰ তাৰিখত বাকী ভিডিঅ'টোত আপডেট ইমানেই আছিলে যিমান পৰা সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিবা ধন্যবাদ মানুহৰ ল'ৰা নাই সকলো দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে আজি বিজেপিৰ দিনত চাকৰি পাইছে আপোনালোকৰ ল'ৰা ছোৱালীয়ে ভাল কৰি পঢ়া শুনা কৰক আজি অসমত চাকৰিৰ কোনো অভাৱ নাই এই চাকৰি হৈ গল নৱেম্বৰত মই আকৌ পুলিচৰ ইন্টাৰভিউ ফৰেষ্টৰ ইন্টাৰভিউ মই আকৌ উলিয়াব গৈ আছো তাৰমানে প্ৰত্যেক বছৰে চাকৰিৰ ইন্টাৰভিউ চলি থাকিব ল'ৰা ছোৱালীয়ে পাই থাকিব এতিয়া যিবিলাকে চাকৰি নাপাব তেওঁলোকৰ কি হ'ব